ইউডিএফ আমি এটা নতুন গতিৰে নতুন উদ্যমেৰে ইতিমধ্যে আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। যোৱা লোকসভা নিৰ্বাচনত আমি যিহেতু এখনত জয়লাভ কৰিব পৰা নাই, তাৰ পিছৰ পৰা আমাৰ দলৰ কিছুমান সাংগঠনিক পৰিৱৰ্তন কৰিছোঁ। নতুন লোকক সাংগঠনিক দায়িত্ব দিয়া হৈছে। জিলাসমূহত নতুন মুখৰ লোকক দি পেলাই তেওঁলোকক সাংগঠনিক দায়িত্ব দিয়া হৈছে। আৰু ইতিমধ্যে অসমত সম্পূৰ্ণ এটা দ্ৰুতগতিত দলৰ কাম চলি আছে। আৰু এবছৰৰ পূৰ্বে দলৰ যিটো সাংগঠনিক ভেটি আছিল তাৰ তুলনাত আজিৰ দিনত প্ৰায় যোৱা 2-3 মাহত প্ৰায় 10 গুণ অধিক শক্তিশালী হৈছে। যিমান দিন আমি অকলে আছিলোঁ তেতিয়া আমি বহুত ভাল ফলাফল কৰিছিলোঁ। 2021ত মহাজোঁট কৰি পেলাই আমাৰ আসন সংখ্যা কমিল, আৰু তাৰ পিছৰ পৰা এই মহাজোঁটৰ পিছতে আমাৰ আচলতে সকলো কলংক ইউডিএফৰ গাত লাগিল। গতিকে আমি অকলে খেলিলে আমাৰ দলৰ পাৰফৰ্মেঞ্চ বেছি ভাল হয় পূৰ্বৰ ৰেকৰ্ডে কয়। গতিকে আমি হয়তো অকলে আগবাঢ়ি যাওঁ। আমি 2014 লোকসভা নিৰ্বাচনত 3জন MP পাইছিলোঁ, অকলে খেলি পেলাই পাইছিলোঁ। কাৰো মিত্ৰতা বা মহাজোঁট একো কৰা নাছিলোঁ। গতিকে আমি 18জনলৈকে বিধায়ক 2011ত পাইছিলোঁ, কাৰো লগত মিত্ৰতা কৰা নাই। গতিকে ইউডিএফে অকলে যেতিয়া আমি ইমানখিনি পাৰোঁ, গতিকে আমাৰো কাৰো দয়া ভিক্ষাৰ দৰকাৰ নাই আৰু কাৰো লগত মিত্ৰতাৰ প্ৰয়োজন নাই। আমি বাকীখিনি নিজে নিজে কৰি যাব পাৰিম। আমি ভিতৰৰ যিটো খবৰ গম পাইছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক ইউজ কৰি আছে। তেওঁক বহুত টকা দিছে, সংখ্যালঘু এলেকাত তেওঁ গাড়ী চাৰি দি মানুহ আনি মানে তাত ডাঙৰ ডাঙৰ মিটিং কৰি দেখুৱাবলৈ, যাতে সংখ্যালঘু এলেকাত ভোটবিলাক ছত্ৰভংগ হ'ব পাৰে। আচলতে শেষত গৈতো একো নাপায়েই অখিল গগৈ, কিন্তু তেওঁলোকে মানে কি সংখ্যালঘু ভোটত এটা বিভাজন আৰু বিভ্ৰান্ত কৰাৰ কাৰণে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক ইউজ কৰি আছে। ৰাইজে বুজি পাই গৈছে। চাব, তেওঁলোকে ৰাইজৰ দলৰ একো অস্তিত্বই নাথাকে সংখ্যালঘু